সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকেশ শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। অসমীয়া নতুন বছৰ অৰ্থাৎ 2024 চনৰ বহাগ মাহৰ পৰা আৰম্ভ হ'বলগীয়া অসমীয়া নতুন বছৰৰ ইয়াত কুম্ভ ৰাশিৰ ৰাশিফল আগবঢ়োৱা হৈছে, য'ত কুম্ভ ৰাশিৰ শুভ ৰঙৰ লগতে শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। লগতে এই বছৰটোৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষ চক্ৰ গণনাৰ ফলাফলো উল্লেখ কৰা হৈছে আৰু আয় ব্যয়ৰ স্থিতিও এই বছৰটোৰ বাবে উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিৰ যি গ্ৰহ চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব। আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, ইয়াত সমূহীয়াভাৱে কৰা হৈছে। গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিবলৈ। এতিয়া আহোঁ 2024 বৰ্ষৰ বহাগ মাহৰ পৰা আৰম্ভ হ'বলগীয়া অসমীয়া নৱবৰ্ষৰ কুম্ভ ৰাশিৰ ৰাশিফললৈ। কুম্ভ ৰাশি হ'ল ৰাশি চক্ৰৰ একাদশ ৰাশি। নক্ষত্ৰমণ্ডলৰ নক্ষত্ৰ নং 23, 24 আৰু 25লৈ এই ৰাশি গঠিত হৈছে। ধনিষ্ঠা নক্ষত্ৰৰ শেষৰ 2 পাত, শতভিষা নক্ষত্ৰৰ 4 পাত আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ 3 পাতলৈ এই ৰাশি গঠিত হৈছে। এই ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল গ, দন্তীয়া শ আৰু তালপীয়া শ। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে চিন্তাশীল, উচ্চাভিলাষী, সৎ, আত্মসন্মানবোধ তীব্ৰ, আত্মবিশ্বাসী আৰু সমাজপ্ৰিয় হয়। লগতে চৰকাৰী অনুগ্ৰহপ্ৰাপ্তও হয়। এই অসমীয়া নতুন বছৰৰ আৰম্ভণিতে এই ৰাশিৰ জাতক জাতিকাসকলৰ গোচৰ অনুসৰি নিজ ৰাশিত শনি আৰু মংগল, দ্বিতীয়ত শুক্ৰ, ৰাহু আৰু বুধ, তৃতীয়ত ৰবি আৰু বৃহস্পতি, পঞ্চমত চন্দ্ৰ আৰু অষ্টমত কেতুৱে অৱস্থান কৰি এই বছৰটোৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ ফল নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে এই বছৰটো এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অতি সুন্দৰ দেখা যায়। মনৰ সকলো আশা পূৰণ হ'ব, ভাগ্যই সকলো ক্ষেত্ৰত সহায় কৰিব, কৰ্মৰ ক্ষেত্ৰত উন্নতি ঘটিব, কৰ্মস্থান প্ৰাপ্ত হ'ব, বেপাৰ বাণিজ্য বিস্তাৰ হ'ব, পাৰিবাৰিক ক্ষেত্ৰতো সুন্দৰ ফল লাভ কৰিব তথা স্বাস্থ্যতো সুন্দৰ ফল পাব। এই বৰ্ষটোত এই বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুতো শুভ সংবাদে অপেক্ষা কৰি আছে, যি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিবলৈ সক্ষম হ'ব আৰু আপোনাক এক নতুন দিশত গতি কৰিবলৈ সুবিধা প্ৰদান কৰিব। এতিয়া আহোঁ এই বৰ্ষটোৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব, সকলো দিশতে প্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। সকলো ক্ষেত্ৰতে এই ৰাশিৰ জাতক জাতিকাসকলৰ একাগ্ৰতাৰ প্ৰয়োজন আছে। কঠোৰ শ্ৰম কৰাটো দৰকাৰ আছে, তেতিয়াহে মনৰ আশা পূৰণ হ'ব। শিক্ষাৰ যোগেদি নিজৰ মান প্ৰতিষ্ঠা কৰিব পাৰিব, সমাজৰ পৰা সন্মান পাব। কোনো উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগো লাভ কৰিব কিছু সংখ্যকে। প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাবলৈ সক্ষম হ'ব, কিন্তু বহুতো বাধা নেওচি নিজ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। গতিকে সকলো ক্ষেত্ৰতে কঠোৰ শ্ৰম কৰাটো দৰকাৰ আছে, তেহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত এই বছৰটোত শুভাশুভ মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব, অৰ্থৰ আগমন হ'ব আৰু ব্যয় বৃদ্ধি পাব। গতিকে আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰিলে সুফল পাব। আৰ্থিক ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ ব্যক্তিৰ সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হ'ব। খৰচ বৃদ্ধিয়ে আপোনাক কিছু চিন্তিত কৰি তুলিব পাৰে, গতিকে খৰচক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ যান বাহন ক্ৰয়ৰ যোগ দেখা গৈছে। কিছুৰ ক্ষেত্ৰত ভূমি ভৱন আৰু বাহন ক্ৰয়ৰ যোগৰো সৃষ্টি হৈছে। এই বছৰটোত বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ অৰ্থ অৰ্জন কৰিব পাৰিব, কিন্তু
বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ উপস্থিতিয়ে আপোনাক কিছু সমস্যাত পেলাব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰক। আৰু নভবা উৎসৰ পৰা আপোনাৰ ধনৰ আগমন হ'ব। সেই ধনে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। আৰু বছৰৰ মধ্যভাগৰ পাছত আপুনি অতি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰ্থিক ক্ষেত্ৰত। এতিয়া আহোঁ এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ হ'ব এই বছৰটো এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। বহুতো সুযোগ আৰু সুবিধা লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰগতিৰ অৰ্থাৎ উন্নতিৰ উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হ'ব। কিন্তু সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাটো প্ৰয়োজন আছে। এই বৰ্ষত আপোনাৰ যি উন্নতি হ'ব সেই উন্নতি আপোনাৰ দীৰ্ঘম্যাদী লাভ প্ৰদান কৰিব। নতুন পৰিকল্পনাসমূহে আপোনাৰ বাস্তৱ ৰূপ পাব আৰু আপোনাৰ পৰিকল্পনাসমূহক আপুনি উপযুক্ত সময়ত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু বিদেশ গমনৰ যোগো দেখা গৈছে। কৰ্ম প্ৰাৰ্থীসকলে কৰ্ম সংস্থাপন লাভ কৰিব আৰু যিসকলে কৰ্ম কৰি আছে তেখেতসকলে নিজ কৰ্ম দক্ষতাৰ বলত নিজৰ মান বৃদ্ধি কৰিব পাৰিব আৰু উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰও হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলক সকলো ক্ষেত্ৰতে ভাগ্যই সহায় কৰিব, কিন্তু কোনো পৰিস্থিতিতে বিবাদত লিপ্ত নহ'ব, নহ'লে আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰিলে আপুনি বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এক নতুন গতিপথৰ সন্ধান পাব, যি আপোনাক উচ্চ শিখৰত উপনীত কৰাব। কিন্তু সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাটো প্ৰয়োজন আছে। এতিয়া এই ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক জীৱন অতি সুন্দৰ হ'ব। সকলো ক্ষেত্ৰতে সুফল পাব। কিছুৰ ক্ষেত্ৰত কিছু মানসিক চিন্তাও আহিব পাৰে, গতিকে কিছু ধ্যান দিয়াটো পাৰিবাৰিক ক্ষেত্ৰত দৰকাৰ আছে। বছৰৰ মধ্যম ভাগৰ পৰা অতি সুফল পাব। সামাজিক মান মৰ্যাদা বৃদ্ধি পাব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সহায় সহযোগ পাবলৈ সক্ষম হ'ব। জীৱন সংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব আৰু কোনো ভ্ৰমণৰ যোগো দেখা গৈছে। পৰিয়াল সদস্যৰ সংখ্যা বৃদ্ধি পাব। কোনো মাংগলিক কৰ্ম আপোনাৰ পৰিয়ালত আয়োজন হ'ব। দাম্পত্য জীৱনত অতি সুন্দৰ ফল লাভ কৰিব। সকলো ক্ষেত্ৰতে আপুনি জীৱনসংগীৰ পৰা সহায় সহযোগ পাব। যি কাম কৰে সকলো ভাবি চিন্তি কৰিব, সুফল লাভ হ'ব। তেতিয়া সুখী দাম্পত্য জীৱন লাভ কৰিব আৰু বছৰৰ মধ্যভাগৰ পৰা সৰ্বশ্ৰেষ্ঠ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহিত সন্তান প্ৰাপ্তিৰ যোগো দেখা গৈছে। সন্তানৰ কৃতিত্বই পিতৃ মাতৃৰ মনত আনন্দ প্ৰদান কৰিব আৰু আপোনাৰ মান সমাজত বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক আৰু বৈবাহিক ক্ষেত্ৰত সুন্দৰ ফল লাভ কৰিব এই বছৰটোত। এতিয়া আহোঁ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত অতি সুন্দৰ দেখা যায়। সৰু এটা দুটা কথা বাদ দি অধিকাংশ সময় সুন্দৰভাৱে অতিবাহিত হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত কিছু মনোযোগ দিয়া দৰকাৰ আছে। নিয়মীয়া যোগ আৰু মেডিটেশ্যন কৰক, সুফল পাব। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ তেলজাতীয় পদাৰ্থ অৰ্থাৎ খাদ্য নাখাব, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া এই ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম স্পাদৰ লগত বহুতো মধুৰ মুহূৰ্ত অতিবাহিত হ'ব। প্ৰেমে নিজ পথত গতি কৰি আপোনাক সুখ প্ৰদান কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছু সফলতা লাভ কৰিব আৰু প্ৰেম সন্ধানীসকলে প্ৰেমৰ সন্ধান পাব আৰু কিছুৰ প্ৰেমে বিবাহৰ ৰূপ পাবলৈ সক্ষম হ'ব আৰু আপোনাক সুখ প্ৰদান কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি এই বছৰটোত সৰ্বশ্ৰেষ্ঠ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰতিকাৰলৈ। শুভাশুভ ফল বৃদ্ধি কৰিবলৈ আৰু অশুভ ফলৰ প্ৰভাৱ নাশ কৰিবলৈ তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে আপুনি অতি সুফল পাব। 1. যদি প্ৰত্যেক শনিবাৰে যদি শনিদেৱৰ বীজ মন্ত্ৰজি 108 বাৰ জপ কৰে তেন্তে আপুনি সুফল পাব। 2. যদি গণেশজীক যি দুৰ্বা দি পূজা কৰে তেন্তেহ'লে আপুনি অৰ্থাৎ আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 3. মঙলবাৰ দিনাখন যদি হনুমান চালিচা পাঠ কৰে তেন্তে আপোনাৰ থকা বাধাসমূহ দূৰ হৈ আপোনাক সুফল প্ৰদান কৰিব। 4. যদি প্ৰত্যেক শনিবাৰে আপুনি
নীলা বস্ত্ৰ ধাৰণ কৰে বা নীলা ৰুমাল লগত লৈ ফুৰে, তেতিয়াহ'লে আপুনি সুফল পাব। আকৌ যদি প্ৰত্যেক শনিবাৰে আপুনি গা ধোৱা পানীত যে লৱান, ৰঙা চন্দন, চফ, তিল, চাউল আৰু হালধি মিশ্ৰণ কৰি গা ধুৱে, তেন্তে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ মনৰ আশাসমূহ অতি সোনকালে পূৰণ হ'ব। 6. মঙলবাৰ দিনাখন যদি হনুমানজীৰ মন্দিৰত গৈ হনুমানজী খোদিত থকা তিনিকোণীয়া পতাকা দান কৰে, তেন্তে আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। এতিয়া বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ 23 নং নক্ষত্ৰ ধৰ্ণাঙত পৰিছে, যাৰ ফল হ'ল পুত্ৰ সম্পত্তি, গতিকে কোনো দান কৰিবলগীয়া নাই। আৰু এই ৰাশিৰ যাৰ নক্ষত্ৰ নং 24 আৰু 25, সেই ৰাশিৰ অৰ্থাৎ সেই নক্ষত্ৰৰ জাতক জাতিকাসকলৰ এই বৰ্ষটোত ৰসাতলত পৰিছে, যাৰ ফল হ'ল মৰণং। গতিকে এই 24 আৰু 25 নং নক্ষত্ৰৰ অৰ্থাৎ এই 24 আৰু 25 নং যাৰ নক্ষত্ৰ হয় এই ৰাশিৰ অন্তৰ্গত সেই জাতক জাতিকাসকলে বহাগ মাহৰ ভিতৰতে কোনো দ্ৰব্যগ্ৰৰ ব্ৰাহ্মণক ঘিউ, চাউল একৰ আৰু সোণ বা তাৰ সমমূল্য ভোজনীয় যদি দান কৰে, তেন্তে সুফল লাভ কৰিব আৰু অশুভ ফলসমূহ নাশ হ'ব। এতিয়াও এই ৰাশি জাতক জাতিকাসকলৰ শুভ হ'ব কিছু দিশলৈ। শুভ বাৰ হ'ল শুক্ৰবাৰ, শুভ ৰং হ'ল নীলা, শুভ ধাতু হ'ল লো, শুভ সংখ্যা হ'ল 8 আৰু শুভ গ্ৰহ হ'ল শুক্ৰ। এতিয়াও এই ৰাশি জাতক জাতিকাসকলৰ এই বছৰটোত আয় ব্যয় স্থিতিলৈ। আয় 8 গুণ, ব্যয় 2 গুণ, ধৰ্ম 2, অধৰ্ম 3, সুখ 1, দুখ 5, ধৈৰ্য 5, অধৈৰ্য 7, নিদ্ৰা 6, জাগ্ৰত 1, সুখীৰ 0, কুৰূপ 2। সকলো নৱগ্ৰহই আপোনাৰ জীৱন মংগলময় কৰক আৰু তাৰে কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।